আপোনাকো কোনোবাই হনুমান চালিচা পঢ়িব কৈছে নি যেতিয়া আপোনাৰ ভয় লাগিছে বা কিবা বিপদত পৰিছে কিন্তু মই বেট কৰিছোঁ যে আপোনালোকে এই তিনিটা কথা কেতিয়াও শুনা নাই আজিলৈকে যে প্ৰথমটো হ'ল যে হনুমান চালিচা হিন্দী ভাষাটো লিখা নাই সংস্কৃতো লিখা নাই এই হনুমান চালিচা ভাগ অৱধি নামৰ এটা ভাষা লিখা হৈছে যেটো অযোধ্যাৰ ৰামচন্দ্ৰ য'ত জন্ম হৈছিলে সেই জেগাটোৰ ল্যাঙ্গুৱেজ হয় অৱধি ইজ এ ল্যাঙ্গুৱেজ which is native to the birthplace of Lord Sri Ram আৰু হনুমান চালিচা তুলসীদাসে 15th centuryত কম্পোজ কৰিছিলে আৰু তুলসীদাস যি কোনো পয়েট নাছিলে তেখেত আছিলে এষ্ট্ৰলজাৰ আৰু সেইভাবে তেখেতে হনুমান চালিচাত আৰ্ট আৰু সানৰ মাজত যোনটো ডিসটেন্স হয় হনুমান চালিচাত এক্সাক্ট ডিসটেন্সটো মেনশন কৰা হৈছে বহুত বছৰৰ আগতে লাইনটো যদি আপোনাৰ মনত নাই মই আকৌ এবাৰ কৈ দিছো এবাৰ শুনক युग सहस्त्र योजन पर भानु लीलो ताहि मधुर फल जानो and finally Akbar has imprisoned Tulsidas ji in the city of Fatehpur Sikri and in the prison Tulsidas ji composed Hanuman Salisa and recited it for 40 days and that's when a bunch of monkey came and created lots of trouble in the city and an old sermon told Akbar that it's the magic of Tulsidas ji Hanuman Salisa so you better release him and there are so many stories aru bahut story ase moi নিজেও experience কৰিছো আৰু যদি আপোনালোকে শুনিব বিচাৰে সেই মিৰাকল খিনি বিষয়ও কম যিখিনি মই হনুমান চালিচা পঢ়া পিছত এক্সপেৰিয়েন্স কৰিছো আৰু আপোনালোকৰ যদি এনেকুৱা কিবা ষ্টৰী আছে শেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো